নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে জব ভেকেঞ্চি এভেইলেবল এট মটৰলা, ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 11 to 15,000, লগত PF আৰু ESIC আৰু ইনচেণ্টিভৰ সুবিধা থাকিব। আৰু ডিউটি আৱাৰ্ছ হ'ব ৰাতিপুৱা 10:30 পৰা ৰাতি 8:30 বজালৈকে ডিউটি হ'ব। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক দিয়া হৈছে। আপোনালোকৰ নিজৰ লোকেশ্যনত আবেদন কৰিব পাৰিব। 1 নম্বৰতে ৰিলায়েন্স ডিজিটেল শিলপুখুৰী, 2 নম্বৰ টেকন' পাৰ্ক ওদালগুৰি ষ্টেচন ৰোড, 3 নম্বৰ নিউ মোবাইল হাউচ বঙাইগাঁও, 4 নম্বৰ RS টেলিমাৰ্ট গোৱালপাৰা, 5 নম্বৰ জিতু ইলেক্ট্ৰনিক্স এণ্ড মোবাইল কামৰূপ বকো, 6 নম্বৰতে আলি কম্পিউটাৰ চেণ্টাৰ লাহৰীঘাট মৰিগাঁও, 7 নম্বৰ নিউ মোবাইল ষ্টাৰ দুধনৈ, 8 নম্বৰ জয় সন্তোষী মা কমিউনিকেশ্যন মৰাণ, 9 নম্বৰতে দিছে সুৰশ্মি টেকন'লজি মোবাইল এণ্ড ইলেক্ট্ৰনিক্স ডিমু কামৰূপ, 10 নম্বৰ ইলেক্ট্ৰনিক্স জাংচন গণেশগুৰি শ্ৰীহৰি ষ্ট'ৰ নলবাৰী, 11 নম্বৰ বৰুৱা ৰেডিঅ' ওদালগুৰি টংলা। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্টছ 1 নম্বৰতে দিছে কেণ্ডিডেট মাষ্ট হেভ মোবাইল ফোনছ বেছিক নলেজ। জবটোৰ বাবে আপোনালোকৰ মোবাইল ফোনৰ বেছিক নলেজ থাকিব লাগিব। মোবাইল ফোনৰ ডিছপ্লে, বেটাৰী, ৰেম, ৰোম আৰু লগতে প্ৰচেছৰ, এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। 2 নম্বৰতে দিছে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। আৰু 3 নম্বৰতে দিছে মাষ্ট হেভ ৰিটেইল চেলছ এক্সপিৰিয়েঞ্চ অৰ হেভ মোবাইল চেলছ এক্সপিৰিয়েঞ্চ। জবটোৰ বাবে চেলছৰ ওপৰত যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে সেইসকল কেণ্ডিডেটক বিচৰা হৈছে। ফ্ৰেছাৰসকলে আপোনালোকে আবেদন নকৰিব, অকল এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন অহাকালিৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। আৰু আপোনালোকে মেইল কৰি CVখন পঠাওঁতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। মেনশ্যন দ্য লোকেশ্যন এলং উইথ ইয়'ৰ CVs এণ্ড অনলি ৰিটেইল চেলছ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট কেন এপ্লাই। 2 নম্বৰ জবটো BNAS প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 নম্বৰতে মাৰ্কেটিং এক্সিকিউটিভ, 2 নম্বৰ অপাৰেশ্যন এক্সিকিউটিভ আৰু 3 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ ফৰ BNAS প্ৰাইভেট লিমিটেড এণ্ড আউটডোৰ এডভাৰটাইজিং এজেঞ্চি গুৱাহাটী। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435730594। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 3 নম্বৰ ভেকেঞ্চি ফৰ ক্লিনিকেল এছিষ্টেণ্ট ইন 6 মাইল গুৱাহাটী। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আপোনালোকে জবটো কৰিব পাৰিব। আৰু চেলাৰী দিয়া হ'ব 7,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002803687। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। ফ্লিপকাৰ্ট ইজ হায়াৰিং ফৰ HR ৰিক্ৰুটাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৱৰ্ক লোকেশ্যনবোৰ হৈছে নাজিৰা, ধেমাজি, কলিয়াবৰ, ইটানগৰ, কাছাৰ, নুমলীগড়, সৰুপথাৰ, নগাঁও, মঙলদৈ, গোৱালপাৰা, বেলতলা, আইজল আৰু নাহৰকটীয়া। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ডেজিগনেশ্যন এক্সিকিউটিভ ৰিক্ৰুটাৰ আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 18 to 25,000 পাৰ মান্থ। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে এনি গ্ৰেজুৱেট। আণ্ডাৰ গ্ৰেজুৱেট কেন অলছ' এপ্লাই হু হেজ এটলিষ্ট 1 year অফ এক্সপিৰিয়েঞ্চ ইন ৰিক্ৰুইটমেণ্ট এক্সপিৰিয়েঞ্চ ইন হায়াৰিং ডেলিভাৰী বয়। জবটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ ইন হায়াৰিং ডেলিভাৰী বয়। ইট ইজ এ ফিল্ড ৱৰ্ক আৰু জবটোৰ বাবে সোনকালে জইন কৰিব পৰা কেণ্ডিডেট বিচৰা হৈছে। নিড ইমিডিয়েট জইনাৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 18 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ টেলিকলাৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে এণ্ড ফিমেল CRE ফ্ৰম অট'মোবাইল ইণ্ডাষ্ট্ৰী। জব লোকেশ্যন বেহাৰবাৰী গুৱাহাটী হয়। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638066151। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গৰৈমাৰী ছয়াগাঁও কামৰূপৰ ফালৰ পৰা মুকলি হৈছে।
Urgently required Maths, Assamese, Hindi faculty for Brahmaputra Valley Academy, English Medium, Senior Secondary School, Goraimari, Soyagaon, Kamrup. Qualification BTech MSc for Maths and other postgraduate for 11 subjects. Candidate experience holder will be preference. Salary dia hobo 20 to 25,000 Maths or teacher babe aru 12 to 15,000 for others. Accommodation free koi dia hobo. Konuba jodi interested party ase job ketar babe tekheluke Gmail dia hoise tate apnalukor CV khon pothiabo paribo logote contact number dia hoise 9954111402 এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 7 নম্বৰ ৰিকুৱাৰ্ড BCom পাছ একাউণ্টেণ্ট ফৰ NGO ৰান গভৰ্ণমেণ্ট প্ৰজেক্ট। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে লগতে জিমেইল দিয়া হৈছে আপোনালোকৰ ৰিজিউমখন সোনকালে পঠিয়াই দিব পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো HDFC লাইফৰ ফালৰ পৰা মুকলি হৈছে। HDFC লাইফ ইজ হায়াৰিং ফৰ ফ্ৰণ্টলাইন চেলছ প্ৰফাইল চেলছ ডেভেলপমেণ্ট মেনেজাৰ এক্সপিৰিয়েঞ্চ জবটোৰ বাবে মিনিমাম 6 মাহৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 6 মান্থ অফ চেলছ এক্সপিৰিয়েঞ্চ এনি ইণ্ডাষ্ট্ৰী অন পেপাৰ্ছ। লোকেশ্যন শুৱালকুছি বদৰপুৰ আৰু নাহৰকটীয়া এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী হ'ব 2.75 লাখ পাৰ এনাম লগতে ইনচেণ্টিভ থাকিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন 18 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 9 নম্বৰ ৰিকুৱাৰ্ড MSW মেল গ্ৰেজুৱেট এজ আউটৰিচ ৱৰ্কাৰ উইথ ড্ৰাইভিং স্কিল ফৰ NGO ৰান গভৰ্ণমেণ্ট প্ৰজেক্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ জবটো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। উজ্জীৱন স্মল ফাইনেন্স বেংক ৰিকুৱাৰ্ড 1 নম্বৰৰ জবটো হৈছে এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ ব্ৰাঞ্চ বেংকিং। 2 নম্বৰ একুইজিশ্যন মেনেজাৰ ব্ৰাঞ্চ বেংকিং। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট এনি ষ্ট্ৰীম বা MBA ইন মাৰ্কেটিং থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট হেভ এন এক্সপ'জাৰ টু ব্ৰাঞ্চ বেংকিং বিজনেছ ডমেইন বেচিকেলি ইন CASA চেলছ এণ্ড হেণ্ডলিং এ চিমিলাৰ প্ৰফাইল ইন পাৰ বেংকছ উইথ মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ ফৰ AM আৰু 1 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰৰ বাবে। লোকেশ্যন কালাপাহাৰ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে তাতে আপোনালোকৰ CV বা ৰিজিউমখন 19 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 11 নম্বৰ জবটো চিভিল ইঞ্জিনিয়াৰিঙৰ জব হয়। চিভিল ইঞ্জিনিয়াৰ ৰিকুৱাৰ্ড ডেজিগনেশ্যন ছাইট ইঞ্জিনিয়াৰ কোৱালিফিকেশ্যন চিভিল ইঞ্জিনিয়াৰ এক্সপিৰিয়েঞ্চ 8 years বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 25,000 পাৰ মান্থ। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে জিমেইল দিয়া হৈছে তাতে আপোনালোকৰ CVখন পঠিয়াই দিব পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আপোনালোকে যদি আৰু অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।